নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি ক্লাছ 9 ৰ সামন্তৰিক আৰু ত্ৰিভুজৰ কালি যেটো চেপ্টাৰ আছে তাৰ আমি 3 নম্বৰ পাৰ্টলৈ আমি আগবাঢ়িছো আসলতে কথাটো কেনেকুৱা যে আমি পঢ়াইলে বৰ আমাৰ বেছিকৈ টোপনি ধৰে নেকি তাৰ কাৰণে আপোনাক পাঁচটা কাম কৰক যি পাঁচটা কামৰ দ্বাৰা আপোনাৰ কি হ'ব টোপনি আপোনাৰ পৰা দূৰ হ'ব কেতিয়াও পঢ়া টেবুলত কাষত বিছনাখন নলব কাৰণ বিছনাখন দেখিলে আমাৰ সাইকোলজিক্যাল আমাৰ মাইন্ডটো শুবলৈ গৈ থাকে সব টোপনি ধৰে সো টেবুলৰ কাষত কেতিয়াও বিছনাখন নলব যিমান পাৰে আঁতৰত ললে বেছি ভাল আৰু এটা কথা 2 নম্বৰটো হৈছে কেতিয়াও আমি শুই পঢ়িব নালাগে শুই পঢ়িলে আমাৰ টোপনি ধৰে 3 নম্বৰ আমি যেতিয়া পঢ়ি থাকো মছত পানী গ্লাস ৰাখিবচোন আধা ঘণ্টাৰ মূৰে আমাৰ অলপ পানী পিয়াত ধৰে আৰু পানী পিয়াত হইলে আমাৰ হামি আহে আৰু হামি আহিলে আমাৰ টোপনি ধৰে তো এই হামি আহিব লগতে যে আমি পানী গ্লাস খাই দিও আমাৰ টোপনিটো ভাঙি যায় আপোনালোকে আধা ঘণ্টাৰ মূৰে পানী গ্লাস খাবলৈ ল'ব 3 নম্বৰ আমি যেতিয়া পঢ়িম সেই বহি বস্তুখিনি আমি কিদৰে নিজকে ৰিসাৰ্চ কৰিব পাৰো তাক আমি চিন্তা কৰিব পঢ়িব যদি এক লাইন আপোনালোকে চিন্তা কৰিব সেই লাইনটোৰ ওপৰত আৰু দুটা শব্দ যাতে নতুন কিবা নতুনত্ব পাব পাৰি তেনেদৰে যদি পঢ়ো তেহলে আমাৰ টপিকটোৱে হক বা বিষয়টোৱে হক ইজি হৈ পৰিব ঠিক একেদৰে মেথছও বহুত ইজি হৈ পৰিব আপোনালোকৰ প্ৰেক্টিছৰ দ্বাৰা আহক আজি সামন্তৰিক আৰু ত্ৰিভুজৰ কালি চেপ্টাৰটোৰ আমি 3 নম্বৰ পাৰ্টলৈ আমি আগবাঢ়ো আমি অনুশীলনী 9.2 যেটো এক্সাৰসাইজ আছে অনুশীলনীটো আমি দেখাটো কৰিব আমি আগবাঢ়িছো প্ৰথম কোৱেশ্চনটো আমাক কি দিয়া আছে এটা ছবি দিয়া হৈ আছে ছবিটো আমাক কি দিয়া আছে চাব এটা ABCD এটা সামন্তৰিক বুলি আমাক কৈ দিছে এটা সামন্তৰিক এটা আছে আৰু তাত এটা পাৰপেন্ডিকুলাৰ এটা আছে পাৰপেন্ডিকুলাৰ এটা দিয়া হৈ আছে আৰু এটা পাৰপেন্ডিকুলাৰ ইয়াত ড্ৰ হৈ আছে ওকে নেক্সট কথাটো কেনেকুৱা হৈ আছে A B C D আৰু এফালে কি দিছে E আৰু F আমাক দিয়া হৈ আছে ঠিক আছে এটা চাব এগিটা হৈ আছে কিমান 90 ডিগ্ৰী আমি কি দিয়া আছে জানানে ইয়াত আমি যদি লিখি লওঁ যে ABCD এটা সমান্তৰিক নেক্সট কি দিয়া আছে যে AE পাৰপেন্ডিকুলাৰ টু DC আৰু CF পাৰপেন্ডিকুলাৰ টু AD আমাক দি দিছে এটা নেক্সট আমাক কি দিছে যে AB ইকুৱেল 16 সেন্টিমিটাৰ দিছে AE ইকুৱেল 8 সেন্টিমিটাৰ দিছে আৰু CF ইকুৱেল টু দিছে আমাক 10 সেন্টিমিটাৰ আৰু আমাক কি উলিয়াব দিছে AD ভ্যালুটো আমাক উলিয়াব দিছে ঠিক আছে এটা চাক আমি এটা বস্তু কি জানো যে সামন্তৰিকৰ বিপৰীত বাহু সদায় সমান আৰু সমান্তৰাল সেকেন্ড আমি কি জানো যে সামন্তৰিকৰ কালি সূত্ৰটো হৈছে বেস ইনটু হাইট ওকে এটা যদি মই চাবলৈ যাওঁ যদি মোৰ পন্ত ভিউটো যদি মই তলৰ ফালৰ পৰা চাওঁ তে কি হ'বগৈ এৰিয়া ABCD ইকুৱেল কি হ'বগৈ বেস ইনটু হাইট বেস কি হ'ব DC ইনটু হাইট কি হ'বগৈ AE ঠিক আছে এতিয়া সা কথাটো কেনেকুৱা আমাৰ AE কিন্তু ভ্যালুটো আমাক দিয়া আছে DC ভ্যালু কিন্তু আমাক নাই দিয়া DC কি ভ্যালু AB ভ্যালু দিয়া আছে মানে ইয়াৰ ভ্যালুটো দিয়া হৈ আছে আমি কি জানো সামন্তৰিকৰ বিপৰীত বাহুটো সমান তে ইয়াত কি লিখিব পাৰো মই তেনেহলে DC কোন জায়গাত আমি কি লিখিব পাৰো মই AB ইনটু AE এটা চাব AB ভ্যালু কিমান AB হৈছে 16 AE কিমান 8 মই ইয়াৰ এনেকে থৈ দিলো এবাৰ কি লিখিলো কা ব্ৰেকেট দি পেলাই মই সেন্টিমিটাৰ স্কয়াৰ মই থৈ দিলো মই মাল্টিপ্লাই নকৰো ঠিক আছে নেক্সট এবাৰ মই পইণ্ট অফ ভিউটো কোপা হ'ব ইয়াৰ পৰা হ'ব যদি মই ইয়াৰ পৰা হয় তেহে মই কি লিখিম গৈ এৰিয়া ABCD ইকুৱেল কি হ'ব গৈ বেস ইনটু হাইট বেস কি হ'ব AD ইনটু হাইট কি হ'ব গৈ বা CF হ'ব সব AD ভ্যালুটো আমাক উলিয়াব দিছে কিন্তু CF ভ্যালু আমাক দিয়া আছে আমি এৰিয়া ABCD কি জানো 16 ইনটু 8 বুলি জানো এতিয়া চাব মই কি বহালো গৈ 16 ইনটু মই 8 বুলি ইয়াত মই লিখি ললো AD মই নাজানো CF মই জানো কি বুলি 10 বুলি 10 মই লিখি ললো ঠিক আছে এতিয়া চাওক যদি মই এটো উল্টাকে লিখো কি হ'ব গৈ AD ইনটু 10 ইকুৱেল 16 ইনটু 8 ওকে এতিয়া চাব যদি মোক AD লাগে মই কি লিখিম গৈ 16 ইনটু 8 ডিভাইড বাই হ'ব কিমান 10
এটা মই মাল্টিপ্লাই কৰিব লাগিব এই মাল্টিপ্লাই কৰোঁগৈ কি হ'বগৈ 8 6 গুণ 48 8 হাতে 4 হৈ গ'ল 8 4 12/10 এটা চাওক 10 দি ডিভাইড কৰিলে একদম ইজি 0 আছে কেটা 0 আছে এটা তে 11 আগত মই পইণ্টটো বহাই দিলে হ'ব তে কি হ'বগৈ 12.8 সেন্টিমিটাৰ ঠিক আছে তে এটো হৈ গ'লগৈ আমাৰ আনসাৰটো আমি বুজিব পাৰিছো চাগে নিশ্চয় আৰু এতিয়া আমি সেকেন্ড নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়িম আমি সেকেন্ড নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়ো ইয়াত কি দিয়া আছে এ বি সি ডি এটা সামান্তৰিক বুলি কৈছে আমি এ বি সি ডি এটা সামান্তৰিক আমি ধৰি ললো লোৱাৰ পিছত কি কৈছে গৈ মধ্যবিন্দু কেটা যদি ই এফ জি এইচ এই তিনটা আমাৰ মধ্যবিন্দু বুলি কৈ দিছে এতিয়া প্ৰমাণ কৰিব কি দিছে দেখুৱাব কি দিছে যে এই ই এফ জি এইচ এই সামান্তৰিক যেটো কালি হ'ব সেই কালিটো এই ডাঙৰটো কালিটোৰ আধা বুলি মোক দেখাব দিছে হয়নে এতিয়া চাব আমি হলে আমি বিশেষত্ব আমি লিখি আহিছো সো আমি আকৌ এবাৰ লিখিম কি লিখিম গৈ বিশেষত্বটো মই বি সূত্ৰ বুলি লিখিছো কি লিখিম এ বি সি ডি সামান্তৰিকৰ এ বি কমা বি সি কমা সি ডি কমা আৰু ডি এ বাহুৰ মধ্যবিন্দু ক্ৰমে কি হ'বগৈ ই কমা এফ কমা জি আৰু এইচ ঠিক আছে এটা এটা আমি লিখি ললো দেখুৱাব কি লাগে দেখুৱাব লাগে যে কি হ'বগৈ area EFGH equal to half of area ABCD ঠিক আছে তে এই কিটা আমি দেখুৱাব লাগে এটা চাব আমি এটো দেখুৱাবলৈ হলে আমি এটা অঙ্কন কৰিব লাগিব অঙ্কনটো কি হ'ব আমি অঙ্কন কি লিখিছো অঙ্কন H আৰু F সংযোগ কৰা হল ঠিক আছে আমি H আৰু F টো আমি সংযোগ কৰিছো ঠিক আছে এতিয়া চাব আমি এটা বস্তু অলৰেডি আমি এটা প্ৰমাণ কৰিছিলো যে সামান্তৰিকৰ একে ভূমি আৰু একে সমান্তৰাল ৰেখা যদি মাজত থাকে তে ত্ৰিভুজৰ কালিটো কি হয় সামুদ্ৰৰ কালিটোৰ আধা হয় ঠিক আছে এতিয়া চাব এটা আমি লিখি ললো প্ৰমাণ কি হ'বগৈ আমি জানো যে কি হয় একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালিৰ আধা ঠিক আছে এতিয়া চাব এতিয়া এই ওপৰৰ পোৰ্শনটো মই চাবলৈ যাওঁ তে ওপৰৰ পোৰ্শনটো চালে কি হ'বগৈ বস্তুটো এই HF টো এই ত্ৰিভুজটোৰ কাৰণে কি হ'ব একে ভূমি হৈ আছে আৰু DC আৰু EH ৰ কাৰণে কি হ'ব সমান্তৰাল ৰেখা হৈ আছে এটা সব কি হ'বগৈ এৰিয়া ট্ৰায়াঙ্গল HFG ইকুৱেল টু হাফ অফ এৰিয়া কি হ'বগৈ HFCD ঠিক আছে বুজিব পাৰিছো কথাটো কিহৰ কাৰণে আমি কি লিখিম গৈ এতিয়া একে ভূমি কি হ'ব HF ঠিক আছে আৰু একে সমান্তৰাল ৰেখা কি হ'বগৈ একে সমান্তৰাল ৰেখা কি হ'ব যে DC প্যাৰেলাল টু হ'ব কোনটো HF ঠিক আছে তে এই কন্ডিশনটোৰ কাৰণে আমি কি পাই গলো এই ত্ৰিভুজৰ এৰিয়াটো আমাৰ কি হ'বগৈ ইয়াৰ ত্ৰিভুজ কালিটোৰ আধা হৈ যাব ঠিক আছে ওকে এতিয়া চাব বস্তুটো মই নেক্সট যদি মই তলটোলৈ আহো এই তল পোৰ্শনটোলৈ আহো তে কি হ'বগৈ তে এৰিয়া ট্ৰায়াঙ্গল HF কি হ'ব E এইটো HFE ঠিক আছে HFE
তে কি হ'বগৈ হাফ অফ এৰিয়া কি হ'বগৈ এ বি এফ এইচ ঠিক আছে এ বি এফ এইচ ঠিক আছে এটা ইয়াত কি হ'বগৈ একে ভূমি কি আহিব ইয়াত একে ভূমি কি আহিব একে ভূমি আহিব কি হ'ব চাওকচোন একে ভূমিটো এই এইচ এফ টো হ'ব নে হয় না এইচ এফ আৰু একে সমান্তৰাল ৰেখা কি হ'বগৈ এই এইচ এফ টো প্যাৰেলাল কাৰ লগত হ'ব এ বি লগত হ'ব তে এইচ এফ প্যাৰেলাল টো কি হ'বগৈ এ বি বুজিব পাৰিছো কথাটো ওকে এটা চাব আমি এটো পাই গলো এটো মই কি কলো ইকুৱেশ্যন নাম্বাৰ মই কি কলো 1 বুলি কলো এটো ইকুৱেশ্যন নাম্বাৰ মই 2 বুলি কলো ঠিক আছে এটা মই এই পোৰশনটো মুছিব লাগিব দেই যদি স্ক্ৰিনশ্বট মাৰা নাই কি আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক যদি লিখিছে তো ভাল কথা যদি স্ক্ৰিনশ্বট মাৰিব লগিয়া আছে স্ক্ৰিনশ্বটটো মাৰি ল'ব পাৰে আশা কৰিছো স্ক্ৰিনশ্বট মাৰিলে চাগে এতিয়া আমি এই পোৰশনটো চাব মই কি কৰিবলৈ গৈ আছো এতিয়া মই এটা চাব কথাটো মোক উলিয়াব লাগে কি মই ই এফ জি এইচ উলিয়াব লাগে মানে এই ত্ৰিভুজটা মই যোগ কৰিলে আনসাৰটো ওলাই যাব সো কি কৰিম মই এতিয়া এই দুটা বস্তু যোগ কৰি দিম কি লিখিম এতিয়া মই 1 + 2 ইকুৱেল কি হ'বগৈ এৰিয়া ট্ৰায়াঙ্গল কি আহিব এইচ এফ জি প্লাস এৰিয়া ট্ৰায়াঙ্গল কি হ'বগৈ এইচ এফ ই ঠিক আছে ইকুৱেল কি আহিব ইকুৱেল এই পোৰশনটো আহিব হয় না তে কি আহিবগৈ হাফ এৰিয়া কি হ'বগৈ এইচ এফ চি ডি প্লাস হাফ অফ এৰিয়া কি হ'বগৈ এ বি এফ এইচ ঠিক আছে এটা চাব কেনেকুৱা হ'ব এই সৰু ট্ৰায়াঙ্গলটো মানে এইটো আৰু ডাঙৰ এইটো ট্ৰায়াঙ্গল মানে এইটো তে প্লাস কৰিলে কি হ'ব ডাঙৰটো আহিব না আহি যাব হয় না তে কি হ'বগৈ এৰিয়া ই এফ জি এইচ পাই গৈছো বস্তুটো তে ইকুৱেল মই হাফটো কমন লৈ ললো এই দুটাৰ পৰা যদি মই হাফটো কমন লৈ লওঁ তে কি হ'বগৈ এৰিয়া এইচ এফ চি ডি প্লাস এৰিয়া এ বি এফ এইচ হ'ব হৈ যাব এটা চাওকচোন এৰিয়া এই লাইনটো মই অকমান সত্যনিতা কৰি দিলো আৰু এটো লাইন আছে যেতিয়া নিলিখো এটো মানে এটো হৈ গল আৰু এই দুটা যদি মই প্লাস কৰি দিম এই ওপৰ পোৰশনটো মই প্লাস কৰি দিলে আৰু এটো প্লাস কৰি দিলে কি হ'বগৈ এই ডাঙৰটো হৈ যাব না তে এইটো বস্তু ওলাই গল তে আমাৰ আনসাৰটো কি হৈ গলগা আনসাৰটো ওলাই গল ঠিক আছে মানে মই আগতে লিখাটো আছিল তো আকৌ মই ৰিপিট লিখা নাই আৰু একেলগে মিলাই দিলো ঠিক আছে এইটোৱে আছিল আমাৰ অঙ্কন কৰিবলগিয়া বা আমি দেখুৱাব লগিয়া আমাৰ মেইন ফৰ্মুলাটো যে এৰিয়া ই এফ জি এইচ ইকুৱেল টু হাফ অফ এৰিয়া এ বি চি ডি ঠিক আছে আশা কৰিলো আপোনালোকে চাই বুজিব পাৰিলে আৰু আমি 3 নম্বৰ কোৱেশ্যনটোলৈ আমি আগবাঢ়ো আহক আমি 3 নম্বৰ কোৱেশ্যনটোলৈ আমি আগবাঢ়ো ইয়াত কি দিছে এ বি চি ডি এটা সামন্তৰিক এটা যদি মই এটা সামন্তৰিক ড্ৰ কৰো এটা সামন্তৰিক মই ড্ৰ কৰিছো নাম দিছে এ বি চি ডি ওকে এটা সামন্তৰিক বুলি মই কৈ দিছে এর কথা কি ডিসি আৰু এডি বাহুৰ ওপৰত ক্ৰমে পি আৰু কিউ দুটা বিন্দু বুলি কৈছে ডিসি বাহু কোনটো ওপৰটো ইয়াৰ এটা বস্তু কি এটা বিন্দু পি এটা বিন্দু ওকে নেক্সট কৈছে কি যে কিউ এটা বিন্দু ক'ত আছে এডি আছে বুলি কৈছে এডি এটো কিউ এটা বিন্দু ঠিক আছে এটা চাব কথাটো কেনেকুৱা যে এই পি বিন্দুটো আমি মধ্যবিন্দু নেকি বাৰু নহয় কাৰণ যিকোনো এটা বিন্দু বুলিহে কৈছে সো আমি ইয়াতো দিব পাৰো আমি যতে দিলো আমাৰ কথা কিন্তু মাজত দিলে আমাৰ কাৰো সুবিধা হয় কাৰণে আমি মাজত দিছো কিন্তু এনেকুৱা কথা নহয় যে পি বিন্দুটো মধ্যবিন্দু কিন্তু ঠিক আছে ঠিক একেদৰে কিউ টো কিন্তু কোনো ধৰণৰ মধ্যবিন্দু নহয় আমাক এটো দিব দিছে আমি দিছো ঠিক আছে ওকে নেক্সট কৈছে কি যে প্ৰমাণ কৰিব লাগে যে এ পি বি কোন আছে এই ত্ৰিভুজটো এ ত্ৰিভুজটো কি কৰি দেখাব লাগে আমি বি কিউ সি এই ত্ৰিভুজৰ কালিটো কি হৈছে যে আমাক এটা সমান বুলি দেখাব লাগে ঠিক আছে একদম ইজি আমি বিশেষ সূত্ৰ লিখিব লাগিব কি বুলি লিখিম বিশেষ সূত্ৰটো কি লিখিম এতিয়া যে এ বি সি ডি সমান্তৰিকৰ কি আছিলে ডিসি আৰু এডি বাহুৰ ওপৰত
ওপৰত পি ক্ৰমে পি আৰু কিউ দুটা বিন্দু ঠিক আছে এই প্ৰমাণ কৰিব কি লাগে আমি প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে কি হ'বগৈ এৰিয়া APB ইকুৱেল টু এৰিয়া BQC এতিয়া আমি এই ত্ৰিভুজৰ কালিটো আৰু এই ত্ৰিভুজৰ কালিটো আমি সমান কৰি দেখাব লাগে ঠিক আছে এতিয়া আমি সাবসন বস্তু আমি কেনেকৈ কৰিব পাৰিম আমি অলপ আগত এটা ফৰ্মুলা পাইছিলো যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালিটো সামুদ্ৰিক কালিটোৰ আধা হৈ যায় হয়নে এতিয়া চাব কি হ'বগৈ আমি যদি প্ৰমাণ চাওঁগৈ প্ৰমাণটো কি হ'বগৈ আমি কি দেখিব পাৰিম আমি জানো যে কি দেখিম একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালিৰ আধা ঠিক আছে আমি এটো পাই গলো এতিয়া আমি কি পামগৈ চাওকচোন এটা আমি চাবলৈ যাওঁ তে এৰিয়া ত্ৰিভুজ APB ইকুৱেল কি হ'বগৈ হাফ অফ এৰিয়া কি হ'ব এই ডাঙৰ সমান্তৰিকটো হয়নে তে কি আহিবগৈ ABCD ঠিক আছে আমি কি লিখি দিম ইয়াত মই একে ভূমি হৈ গ'লগৈ AB আৰু একে সমান্তৰাল ৰেখা কি হ'বগৈ DC parallel to AB ঠিক আছে বুজি পাই গ'লো এটো এতিয়া আমি এবাৰ উল্টাকে চাম আমি ইফালৰ পৰা চাম এই BQC টো কি হৈ আছে BC একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত আছে হয়নে তে কি হ'বগৈ এতিয়া আকৌ একেটা এৰিয়া BQC ইকুৱেল হাফ অফ এৰিয়া ABCD কি লিখিম গৈ এতিয়া মই একে ভূমি কি হ'বগৈ BC আৰু একে সমান্তৰাল ৰেখা কি হ'ব BC parallel to AD ঠিক আছে এতিয়া চাওক কোৱেশ্চন নাম্বাৰ 1 দিলো মই কোৱেশ্চন নাম্বাৰ 2 দিলো তে A2 ইকুৱেল টু হাফ অফ ABCD হৈ আছে A2 ইকুৱেল টু হাফ অফ ABCD হৈ আছে তে মোক কি ওলাবগৈ এই দুটা পোৰচন একে হয় নে বাৰু যদি এই দুটা একে হৈ যায় তেহলে এই দুটা ইকুৱেল হ'ব নে হ'ব এটা চাব 1 আৰু 2 ৰ পৰা কি লিখিব পাৰিম মই এতিয়া যে এৰিয়া APB ইকুৱেল এৰিয়া BQC ঠিক আছে তে এটো আমাৰ উলিয়াব দিয়া নাছিল নে বাৰু হয়নে কথাটো উলাই গল নে বাৰু বুজিব পাৰিছো নে একদম সিম্পল কথা কনসেপ্টটো কি একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালিটো সামুদ্ৰিক কালিটোৰ আধা এই কনসেপ্টটো মনত ৰাখিব পাৰিলে বাকি আমি গোটেই অংকটো আমাৰ ইজি হৈ যাব ঠিক আছে আশা কৰিছো আপোনালোকে বুজিব পাৰিছে আৰু আমি এটো আছে কোৱেশ্চন নাম্বাৰ 3 আমি কোৱেশ্চন নাম্বাৰ 4 টলে আমি আগবাঢ়ো আমি 4 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো দিয়া আছে কি যে ABCD এটা সমান্তৰিক আৰু P2 হৈছে এটা নিৰ্দিষ্ট বিন্দু তে এটা চাওক মই লিখি ললো বিশেষত্বটো মই অলপ শৰ্ট সময়টো বচাবৰ কাৰণে মই অলপ লিখি দিছো আৰু এখিনি যেনেকৈ আমি অলৰেডি লিখিছিলো আগতে তথাপি আমি চাই লওক যে ABCD এটা সমান্তৰিকৰ P হৈছে এটা নিৰ্দিষ্ট বিন্দু ঠিক আছে এটা চাওক দেখুৱাব লাগে যে কি APB আৰু PCD APB এই ত্ৰিভুজটো আৰু কি হ'বগৈ PCD এটো হৈছে ত্ৰিভুজটো ঠিক আছে এই ত্ৰিভুজৰ কালিটো কি হ'বগৈ যোগ কৰিলে যে এই ডাঙৰটোৰ আধা এটো আমি দেখাব লাগে নেক্সট কি কৈছে যে APD এই ওপৰ ত্ৰিভুজটো আৰু এই তল ত্ৰিভুজটো যদি মই যোগ কৰোঁগৈ তে এই দুটা যোগৰ ফলৰ সমান বুলি আমাক দেখাব দিছে ঠিক আছে এতিয়া আমি কি কৰিছো চাওক মই এটা অঙ্কন কৰিব লাগিব অঙ্কন কি কৰিছো এই P বিন্দুটোৰ মাজেৰে মই AB ৰ সমান্তৰালকৈ এটা ৰেখা অঙ্কন কৰিছো আৰু এই ৰেখাডালে AD আৰু BC ক ক্ৰমে E আৰু F বিন্দুত কাটিছে মই বস্তু লিখি লৈছো P বিন্দুৰ মাজেৰে AB ৰ সমান্তৰালকৈ
অকাৰ ৰেখাই AD আৰু CBক বাহুক ক্ৰমে E আৰু F বিন্দুত কাটিছে ঠিক আছে এতিয়া আমি প্ৰমাণ কৰিবলৈ আমি কেনেকৈ পাৰিম অলৰেডি মই কৈছোৱে যে আমি এটা বস্তু কনসেপ্টে জানো যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালিটো সামন্তৰিক কালিটোৰ আধা এটো জানো আৰু এই কনসেপ্টক লৈ পেলাই আমি গোটেই অংকখিনি কৰি আছো লিখি লৈছো মই যে উই নো দ্যাট আমি জানো যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালি সামন্তৰিক কালি আধা ঠিক আছে এটা চাব মই কি লিখিম গৈ এৰিয়া APB ইকুয়াল কি হ'ব গৈ হাফ অফ এৰিয়া কি হ'ব গৈ এই পোৰশনটো হ'ব নে হ'ব এই সৰু সামন্তৰিকটো হ'ব তে কি হ'ব গৈ ABFE ঠিক আছে ইকুয়েশন নাম্বার মই লিখি দিলো 1 দিলো ঠিক আছে কি লিখিম মই ইয়াত একে ভূমি কি হ'ব গৈ AB একে ভূমি হ'ব AB আৰু একে সমান্তৰাল ৰেখা কি হ'ব গৈ AB প্যাৰেলাল টু EF হ'ব AB প্যাৰেলাল EF ঠিক আছে ঠিক একেদৰে মই যদি উল্টাকে চাও যদি মই ইটো পোৰশনলৈ যাও তে কি হ'ব গৈ এতিয়া যে এৰিয়া PCD ইকুয়াল হাফ অফ এৰিয়া কি হ'ব গৈ EFCD ঠিক আছে ইকুয়েশন নাম্বার 2 গেট কি লিখিম একে ভূমি আহিব কি একে ভূমি কি হ'ব গৈ CD2 হ'ব হয় না CD হ'ব CD আৰু একে সমান্তৰাল ৰেখা কি হ'ব গৈ EF প্যাৰেলাল টু CD EF প্যাৰেলাল CD ঠিক আছে তে আমি এই বস্তু গম পাই গলো এই স্যার এই অংকটো অথনি আমি কৰিছিলো ইয়াৰ 2 নম্বৰ কোৱেশ্চনটোৰ সৈতে অলপ একে হয় তে আমি এই দুটা কি কৰিব লাগিব প্লাস কৰিব কাৰণ এই কিহৰ কাৰণে এই দুটা প্লাসত আছে ঠিক আছে এটা আমি চাওচোন যদি স্ক্ৰিনশ্বট মাৰা নেকি স্ক্ৰিনশ্বটটা মাৰি ল আপোনালোকৰ সুবিধা হ'ব মই 1 সেকেন্ড সময়টা দি দিছো ওকে আমি এতিয়া এই 1 আৰু 2 নম্বৰটো মই প্লাস কৰিম প্লাস কৰি কেনেকৈ কৰিম চাব এটা মই 1 আৰু 2 টো মই প্লাস কৰো 1 plus 2 তে কি হ'ব গৈ এৰিয়া APB plus এৰিয়া কি আহিব PCD আহিব ইকুয়াল হাফ অফ এৰিয়া কি আহিব ABFE আহিব ABFE plus হাফ অফ এৰিয়া কি আহিব এতিয়া EFCD ঠিক আছে বুজিব পাৰিছো অংকটো এটা সাপোজ মই ইমপ্লাই দি দিলো এতিয়া এই পোৰশনটো একো নকৰো মই একে লিখিম এৰিয়া APB প্লাস এৰিয়া PCD ইকুয়াল মই এই দুটাৰ পৰা কি কৰিম গৈ মই হাফটো কমন লম হয় না হাফটো মই কমন লৈছো যদি মই হাফটো কমন লও কি হ'ব গৈ এৰিয়া ABFE প্লাস এৰিয়া EFCD ঠিক আছে না বাৰু এই সেকশনৰ কথাটো ABFE আৰু EFCD যোগ কৰিলে কি ওলাব গৈ এই গুটেটো ওলাব না বাৰু ABCD ওলাব না यस ABCD ওলাব সাকশন এতিয়া মই মুছি দিলে আনসারটো আপোনালোকে পাই গল সক হয় না বাৰু এই দুটা বস্তু এটা আহি গল হাফ অফ ABCD আহি গল অলপ সত্যনি কাম এটা কৰি দিলো আৰু হয় না ওকে ABCD পাই গলো মানে আমাৰ এক নম্বৰ পোৰশনটো ওলাই গল ঠিক আছে এটা এটা বস্তু চাব এতিয়া আমাক সেকেন্ড আৰু এটা আমাক প্ৰমাণ কৰিব দিছিলে কি দিছিলে যে এই ত্ৰিভুজটোৰ লগত এই ত্ৰিভুজটোৰ যোগফলটো ওপৰৰ ত্ৰিভুজটোৰ লগত এই তলৰ ত্ৰিভুজটোৰ যোগফলটো সমান বুলি মোক দেখাব দিছিলে এতিয়া চাব যেহেতুকে মই এইটো অংকনটো মই এনেকৈ আঁকিছো সো মই এটা ত্ৰিভুজ পাইছো যদি মই এনেকৈ আঁকিলো হেতেন তেতিয়া মই ওপৰটো আৰু তলটো মই পালো হেতেন ঠিক আছে সো মই প্ৰমাণ নকৰাকে আমি পইণ্ট আউট কৰি দিম এই এটো ইকুৱেশ্যন নম্বৰ মই কি দিলো 3 নম্বৰ বুলি মই দি দিলো এতিয়া মই কি লিখিম একেদৰে প্ৰমাণ কৰিব পাৰি যে কি পাৰিম এতিয়া মই এটা অথনি এই দুটা লৈছিলো কাৰণে হাফ অফ ABCD আহিছে এতিয়া মই এই দুটা ট্ৰায়াঙ্গল মই লৈ লম কি লৈ লম চাব এৰিয়া APD
প্লাছ এৰিয়া তলতো আহিব BCP ইকুৱেল টু হাফ অফ এৰিয়া ABCD বুজিব পাৰিছেনে কথাটো মানে অথনি আমি এডাল লৈছিলো কাৰণে আমাৰ এই দুটা আহিছে যদি মই যদি এডাল এনেকৈ ললো হেতেন বোলে এডাল আমি মুছি দিওঁ তেতিয়া কি আহিব ওপৰটো আৰু এইটো আহিব নে বাৰু হয়নে কথাটো সেই মতে এই বস্তুটো আহি গ'ল আৰু আমি এইটো কৰি নেদেখুৱালেও হৈ যাব ঠিক আছে এতিয়া চাব এতিয়া আমি এই বস্তুটো কি হ'বগৈ আমি এইটো হৈ গ'ল হাফ অফ ABCD এইটো হৈ গ'ল হাফ অফ ABCD এইটো মই ইকুৱেশ্যন নম্বৰ মই কি কৰিলোঁ মই 4 বুলি দি দিলোঁ চাওকচোন যদি মোৰ এই দুটা পোৰ্চন যদি ইকুৱেল হৈ যায় দেন লেফ্ট সাইড ইকুৱেল হৈ যাব এতিয়া মই কি লিখিমগৈ 3 আৰু 4 ৰ পৰা হৈ গ'ল এতিয়া আমি এইটো সাইড ইকুৱেল টু মই এইটো সাইড লিখিব পাৰোঁ হয়নে আৰু যেহেতু প্ৰমাণত আমাক এই পোৰ্চনটো আগত লিখা আছে সো মই এই লাইনটো মই আগত লিখিম ঠিক আছে তে কি হ'বগৈ এৰিয়া APD প্লাছ এৰিয়া BCP ইকুৱেল টু কি হ'বগৈ এৰিয়া APB প্লাছ কি হ'বগৈ এৰিয়া PCD হ'ব PCD সৰি PCD ঠিক আছে আমি বুজিব পাৰিলো না অংকটো তে এই বচনখিনি আমি মুছি দিছো আপোনালোকৰ সুবিধা হৈ যাবগৈ ওকে এতিয়া চাব তে এটো আমাৰ সেকেন্ড পোৰ্শনটো আছিল নে বাও এটো আছিল আমাৰ 1 নম্বৰ সলিউশনটো এটো হৈ গল আমাৰ 2 নম্বৰ সলিউশনটো বুজিব পাৰিছো নে বাও খালি মেইন কনসেপ্ট এটাই যে কি একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালিটো সমান্তৰাল কালিটোৰ আধা আৰু বেলেগ এক কোনো ধৰণৰ কনসেপ্ট নাই তা হেতু বস্তু ইয়াত ইউজ কৰি থাকিলে আমি গোটেই কিটা অংক এনেকে ওলাই গৈ থাকিব ঠিক আছে আশা কৰিছো আপোনালোকে বুজিব পাৰিছে আৰু আমি লাষ্ট কোৱেশ্চনটোলৈ আহো 5 নম্বৰ কোৱেশ্চনটোলৈ আহো 5 নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়িছো ইয়াত কি দিয়া আছে যে এটো পিকচাৰ আমাক দিয়া হৈ আছে ছবিটো আমাক দিয়া হৈ আছে কৈছে কি যে PQRS এই দুটা এটা হৈছে সমান্তৰিক আৰু ABRS এটো হৈছে এটা সমান্তৰিক আৰু এটা একে ভূমিত আছে চাকচোন RS আছে হয়নে কথাটো ওকে কৈছে কি যে BR বাহুৰ ওপৰত x এটা বিন্দু BR বাহুৰ ওপৰত x এটা বিন্দু বুলি কৈছে এতিয়া আমি দেখুৱাব কি লাগে কৈছে যে PQRS মানে এই সমান্তৰিকটোৰ কালিটো ডাঙৰটোৰ কালিটো সমান বুলি আমাক দেখাব দিছে নেক্সট কৈছে কি যে এই AXS এই ত্ৰিভুজৰ কালিটো এই PQRS ৰ কালিৰ আধা বুলি আমাক দেখাব দিছে একদম সিম্পল কনসেপ্ট আমাৰ এটাই আৰু আমি এটা উপপাদ্য প্ৰমাণ কৰিছিলো আৰু প্ৰমাণ কেনেকৈ কৰিছিলো যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা সমান্তৰিকৰ কালিবোৰৰ সমান এই কথাটো আমি প্ৰমাণ কৰিছিলো আমি আগৰ ভিডিওত আমি আপলোড কৰিছো আপোনালোকে আমাৰ ডেসক্ৰিপচন বক্সতে আমাৰ তাৰ লিংকসমূহ পাই যাব ঠিক আছে চাব পাৰে এটা আমি কেনেকৈ কৰিম জানানে প্ৰমাণ কি লিখিম গৈ মই প্ৰথমতে মই প্ৰথম প্ৰমাণটো কৰিবলৈ যাওঁ তাত আমি কি লিখিম গৈ উই নো দ্যাট আমি জানো যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা সমান্তৰিকবোৰৰ কালি সমান ঠিক আছে এতিয়া আমি যদি সমানটো দেখাব পাৰো এটা সাকচন কথাটো কেনেকৈ হ'বগৈ এতিয়া এৰিয়া PQRS ইকুৱেল টু হ'ব কিমান এৰিয়া ABRS হ'ব কিহৰ কাৰণে হ'ব এই সমান্তৰিকটোৰ কালি সমান হ'ব নে বাৰু কিয় হ'ব যে আমাৰ একে ভূমি কি আছে RS আছে ঠিক আছে এটা চাব মই ইকুৱেশ্যন নম্বৰ এটো মই 1 দি দিলো কি লিখিম ইয়াত মই একে ভূমি কি হ'বগৈ একে ভূমি হ'ব কিমান RS একে সমান্তৰাল ৰেখা কি হ'বগৈ যে BP parallel to RS ঠিক আছে এইটো আমি এক নম্বৰ আমাৰটো ওলাই গ'ল হয়নে তে আমি সেকেন্ডটো উলাবলৈ যাম এতিয়া সেকেন্ডৰ কাৰণে আমাৰ সেই আগৰ কনসেপ্টটো কি আছিল যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালিটো সমান্তৰাল কালিটোৰ আধা ঠিক আছে আমি লিখিম আকো
আকৌ আমি কি লিখিম এটা চাওকচোন আমি যেহেতুকে উই নো দ্যাটটো আমি লিখিছো আমি জানো যে আমি ইউজ কৰিছো সো সেকেন্ড টাইম আমি ইউজ কৰিব নালাগে ঠিক আছে তে আমি কি লিখিম যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালিৰ আধা ঠিক আছে আমি গম পাই গলো এটা চাকচোন এটা চাব এই এ এক্স আৰু এস এই ত্ৰিভুজটো কি হ'ব এ বি আৰ এস সমান্তৰিকৰ কালিটোৰ আধা হ'ব হয় না এটা চাব কি লিখিলো গৈ মই এৰিয়া এ এক্স এস ইকুৱেল টু কি হ'ব গৈ হাফ অফ এৰিয়া এ বি আৰ এস হ'ব এটা আমি সব কেনেকৈ লিখিম গৈ একে ভূমি ইয়াত একে ভূমি কি হ'ব একে ভূমি হ'ব কি এস হ'ব এস আৰু একে সমান্তৰাল ৰেখা কি হ'ব গৈ যে এস প্যাৰেলাল টু বি আৰ এস প্যাৰেলাল টু বি আৰ ঠিক আছে এটা আছে এই হাফ অফ এ বি আৰ এস আমাক দেখাব দিছে কি পি কিউ আৰ এস এ বি আৰ এস আৰু পি কিউ আৰ এস দুটা সমান হৈ যাব আমি প্ৰুভ কৰিছো অলপ আগত হয় না একো না তাক খালি আমি দাঙি আনি পেলাই ইয়াত খালি ধুনীয়াকৈ আসনখন পাই বহাই দিলেই হ'ল একো অসুবিধা নাই হয় না এটা কি হ'ব গৈ এৰিয়া এ এক্স এস ইকুৱেল টু হাফ অফ কি লিখিম গৈ এতিয়া মই এৰিয়া এই পি কিউ আৰ এছটো মই লিখি দিম পি কিউ আৰ এছ কোপা লিখিম একৰ পৰা ঠিক আছে তে এইটোৱে আমাক উলিয়াব দিছিল নে বাৰু হয়নে কথাটো একদম ইজি হয় নে বাৰু মেইন কনসেপ্ট এই দুটা কনসেপ্ট আমি লগাই থাকিলে আমাৰ আনসাৰটো ওলাই যাব হয়নে তে এয়া আছিল আমাৰ চেপ্টাৰটোৰ লাষ্ট অংক আৰু আমি যিমানখিনি পাৰো আমি সমান্তৰিকৰ আৰু ত্ৰিভুজৰ কালি যিটো চেপ্টাৰ আছিল 9.2 ইয়াৰ পিছৰ পোৰশনটো 9.3 যেটো আছে হেতু পৰীক্ষাত নাহে বুলি আমাক অলৰেডি আমাৰ সিলেবাসত দিয়া হৈ আছে সো আমি এখিনি কৰবা নাইকিয়া পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ প্ৰতি চিন্তা চৰ্চা কৰিম যদি কেতিয়াবা সিলেবাসটো চেঞ্জ কৰি পেলাই আমাক দেখাই দিয়ে তেতিয়া আমি কৰিম চাগে আৰু ইমানতে আমি কি কৰিছো আপোনাৰ 9.2 যেটো অনুশীলনী আছে আমি শেষ কৰিছো আৰু আমাৰ এই চেপ্টাৰটোৰ পৰা আমি তিনটা ভিডিও বনাইছিলো আমি অলৰেডি পাৰ্ট 1 পাৰ্ট 2 আমি আপলোড কৰিছো এটো হৈছে পাৰ্ট 3 আপোনালোকে ডেসক্ৰিপচনতে আমাৰ লিংকসমূহ থাকিব আপুনি তাত চাব পাৰিব আৰু আমি বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ বিলাক আমি এমসিকিউ বিলাক সলভ কৰি আমি দিবলৈ আমি চেষ্টা কৰিছো যথেষ্টখিনি সহায় আগবঢ়াইছে তাৰ বাবে বহুত বহুত ধন্যবাদ অনাগত দিনত আপোনালোকৰ প্ৰত্যেকটো ভিউজ আৰু প্ৰত্যেকটো কমেন্টে আমাক আগুৱাই যাতে সহায় কৰিব সকলোকে শেষত শুভেচ্ছা জ্ঞাপন কৰিছো আগন্তুক দিনবোৰ যাতে সুখৰ হয় আনন্দ মনে যাতে পঢ়িব পাৰা একদম সুন্দৰভাৱে মেথছটো যাতে ইজি কৰিব পাৰো সেইটো আমাৰ হৈছে মেইন মটো আমাৰ অংক জংক এই কথাটো মানে আমি জংক বংকটো যে আমাৰ ইজি যে অংক সহজ অংকৰ পানী লগত খোৱা এটা বস্তু এই কনসেপ্টটো আনিবৰ কাৰণে আমি দিনে ৰাখি চেষ্টা কৰি আহিছো আপোনালোকৰ সকলোৰে সহায় আমাক লাগিব শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি এই ক্লাছটো পৰা বিদায় মাগিছো ধন্যবাদ